প্ৰথমগৰাকী মহিলা যোনে ক্ৰিকেট ৱৰ্ল্ড কাপত আমাৰ অসমৰ নাম জিলিকাই থৈ আহিছে, তাইক ৱেলকাম কৰিবৰ কাৰণে কোনো নাই। কিন্তু বাহিৰৰ পৰা কোনোবা টকলা চকলা মন্ত্ৰী আহিলে সিহঁতক ৰেড কাৰ্পেট পাৰি পেলাই ভৰিত ধুৱাই চেলেকাই ৱেলকাম কৰে। এই আজি আমাৰ অসমখন কোনটো গতিত কোনফালে আগবাঢ়িছে তাকে লৈ পেলাই এটা ডাঙৰ কুৱেশ্যন। আজি উমা চেত্ৰী বিশ্বকাপ জিকি আহিছে, তাৰপিছত গুৱাহাটী তাইক আদৰিবৰ কাৰণে এজন মানুহ নাই। বহুত লাজ লগা বিষয়, এইটো বহুত লাজ পাইছোঁ, এইটো বহুত লাজ লগা বিষয়। কাৰণ তাইক আদৰিবৰ কাৰণে তাত অসম চৰকাৰ থাকিব লাগিছিল, প্ৰশাসন থাকিব লাগিছিল, স্পেচিয়েলি অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ সভাপতি যোনজন তৰংগ গগৈ, তেওঁ থাকিব লাগিছিল। কিন্তু তেওঁ নাই, তেওঁ কাম নাই। তেওঁ আজি নিজে লাজ পাব লাগে, তেওঁ লাজটো নাপায়, আমি লাজ পাই আছোঁ আজি। তাই নিজে ফোন কৰি ক'ব নেকি মোৰ কাৰণে ৱেলকাম কৰিবৰ কাৰণে সাজু হৈ থাকক ফুল লৈ পেলাই? এজন মানুহ নাই। তাকো আমাৰ মামাই কি মন্তব্য দিছে যে আমি তেওঁক সম্বৰ্ধনা জনাম কেইদিনমান পিছত। আৰে মানুহ এজন ইলেকশ্যনত জিকাৰ পিছত সেইদিনাখনে নাচেনে 10 দিনমান পিছত থৈ দিয়ে নাচিবৰ কাৰণে? আৰু যোনবিলাক এতিয়া দল সংগঠনে যে চিঞৰি থাকে অসমীয়াৰ মাটি জাতি ভেটি ৰক্ষণা কৰাৰ, সেইকেইটা যে দল সংগঠনকেইটা ক'ত আছিলে? গোটেইখিনি কি অসম চৰকাৰে কৰিব নেকি? ঠিক আছে, অসম চৰকাৰৰ ভুল, অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ ভুল, এই দল সংগঠনকেইটা ক'ত আছিলে? এতিয়া বৰ ভিডিঅ' বনাই আছে, চিঞৰি আছে, ক'ত আছিলি তহঁত? তহঁতৰ খবৰ এইটো নাৰাখ, কোনখন ট্ৰাকত কিমান মাটি, কিমান গাড়ী মাটি গৈছে, বালি গৈছে, ইটা গৈছে, সেইখিনি ধৰি পেলাই চান্দা কালেকশ্যন কৰাৰ সেইখিনি দায়িত্ব তহঁতৰ থাকে, সেইখিনি খবৰ থাকে। কিন্তু উমা চেত্ৰী কেতিয়া গুৱাহাটী পাইছে খবৰ নাই। ৰাতি 10টা বজাত উমা চেত্ৰী আহি পেলাই গুৱাহাটী পাইছে, তাৰপিছত অসম ক্ৰিকেট এছ'চিয়েশ্যন ফালৰ পৰা গাড়ী এখন ভাড়া কৰি তাইক বোকাঘাটত ৰাতি 12টা বজাত পঠাই দিছে। এইটো আমাৰ অসমৰ অৱস্থা। আমাৰ চৰকাৰ গৈ বিজি থাকে বিহাৰ ইলেকশ্যনত, কিন্তু আমাৰ অসমৰ প্ৰথমগৰাকী মহিলা যোনে ক্ৰিকেট ৱৰ্ল্ড কাপত আমাৰ অসমৰ নাম জিলিকাই থৈ আহিছে, তাইক ৱেলকাম কৰিবৰ কাৰণে কোনো নাই, প্ৰশাসন নাই। কিন্তু বাহিৰৰ পৰা কোনোবা টকলা চকলা মন্ত্ৰী আহিলে সিহঁতক ৰেড কাৰ্পেট পাৰি পেলাই ভৰিত ধুৱাই চেলেকাই ৱেলকাম কৰে। ডেটছ আৱাৰ আছাম নাৱেডেজ। বহুত লাজ লগা বিষয় এইটো, দুৰ্ভাগ্যজনক, বহুত দুৰ্ভাগ্যজনক সঁচাকৈ। কোনফালে গৈ আছে অসম, কোনফালে গতি কৰিছে তাকে লৈ পেলাই ডাঙৰ কুৱেশ্যন। উঠি অহা নৱপ্ৰজন্মই কি শিকিব, কি নিজকে কেনেকুৱা ধৰণে ল'ব আগবাঢ়ি যাবৰ কাৰণে? যে আমাৰ বিশ্বকাপ জিকি অহা প্ৰথমগৰাকী ছোৱালী, তেওঁক যদি ৱেলকাম কৰিব গুৱাহাটীত কোনো নাই, তেতিয়া আমাক কি ঘেণ্টা এটা দিব? আপোনালোকৰ মতামতটো জনাব। ভুলটো কাৰ ইয়াত? ভুলটো কাৰো নাই, ভুলটো আমাৰেই, আমিয়ে মূৰ্খ।